শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৱৰ্জনাই বিপদ মাতিছে জনজীৱনলৈ। চিকিৎসালয়ৰ আৱৰ্জনা জনবসতিপূৰ্ণ এলেকাৰ সমীপত পেলাই ৰখাৰ ফলত সৃষ্টি হৈছে অস্বাস্থ্যকৰ পৰিৱেশৰ। আৱৰ্জনাসমূহ নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেৰে নিষ্কাশন কৰিব লাগে যদিও চিকিৎসা মহাবিদ্যালয়খনত তেনে ব্যৱস্থা নথকাত বিনষ্ট হৈছে পৰিৱেশ। পাহাৰ সদৃশ আৱৰ্জনাৰ পৰা দাঁতিকাষৰীয়া এলেকাত ৰোগৰ বীজাণু সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। আমি দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো কেনেধৰণৰ এটা কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে। শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৱৰ্জনাই এতিয়া বিপদ মাতি আনিছে জনজীৱনলৈ। চিকিৎসালয়খনৰ আৱৰ্জনা জনবসতিপূৰ্ণ এলেকাৰ সমীপত পেলাই দিয়াৰ ফলত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ ফলত স্থানীয় লোকে বিভিন্ন অভিযোগ উত্থাপন কৰিছে। আৱৰ্জনাসমূহ নিৰ্দিষ্ট ব্যৱস্থাৰ মাজেৰে নিষ্কাশন কৰিব লাগে যদিও তেনেধৰণৰ কোনো ব্যৱস্থা এই চিকিৎসা মহাবিদ্যালয়খনত নথকাৰ বাবে পৰিৱেশ যথেষ্ট বিনষ্ট হৈছে, যাৰ বাবে স্থানীয় লোকে ৰোগৰ সংক্ৰমণ হোৱাৰ আশংকাত ভুগিছে। মেডিকেলে জেবরা এখানে জমা করে সবে আর একটা ঘর আসলো, এটা আগে 2 দিন জ্বলাইছে, 2-3 মাস আগে আর জ্বলাই না, আমরা জবরা জমা নিয়ে আসে। থাকার মতো অবস্থা নাই, মরাই জিতাই থাকা। তারা অনুরোধ করতে করতে আর পারছি না, অনুরোধটা সব নষ্ট করিয়া দিছে, কিন্তু বিছনাটা আমারে ফালাইছে। থ্রু জেম কোম্পানি আমি নতুন এখন এজেন্সিক ট্রাস্ট কৰিলোঁ। তো তাৰপিছত আমি ট্ৰাই কৰি আছোঁ, কিন্তু মানে অলপ যেটো প্ৰব্লেম হৈ আছে যে সিহঁতৰ এক্টিভিটিজবিলাক অলপ কম কৰি আছে, আৰু এটোলৈ অলৰেডি আমি গভৰ্ণমেণ্ট হায়াৰ অথৰিটিৰ ওপৰত 3-4 বাৰ ইনফৰমেশ্যন দিয়া আছোঁ যে সিহঁতৰ পাৰফৰ্মেঞ্চটো ইমান ভাল নহয়।